নমস্কাৰ সকলোকে আশা কৰো সকলোৱে হেলদি এণ্ড সুস্বাস্থ্যৱান হৈ আছে মোৰ এই চেনেল হেলথ এণ্ড চেন্সলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত মই ডিসকাস কৰিবলৈ আহিছো আপোনালোকৰ OCP বা ওৰেল কন্ট্ৰাসেপ্টিভ পিল যি আমাৰ মহিলা সমাজৰ বা যিটো পিল আমাৰ মহিলাসকলে সাধাৰণতে ব্যৱহাৰ কৰে তেওঁলোকৰ প্ৰেগনেন্সি বা গৰ্ভৱতী নহবলৈ যি পিল ব্যৱহাৰ কৰে বা তেওঁলোকৰ যি মাহেকিয়া বা মেনস্ট্ৰুয়েশন সাইকেল হেতু প্ৰলং কৰিবলৈ বা দীঘলীয়া সময়লৈ নহবলৈ যিটো পিল ব্যৱহাৰ কৰে হেতু কোৱা হয় ওৰেল কন্ট্ৰাসেপ্টিভ পিল আৰু এই ওৰেল কন্ট্ৰাসেপ্টিভ পিলৰ বিষয়ে মই আজি এই ভিডিঅ'ত ডিসকাস কৰিবলৈ আহিছো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি এটা ইম্পৰ্টেন্ট বা উপযোগী ভিডিঅ' হ'ব কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব যে ওৰেল কন্ট্ৰাসেপ্টিভ পিল খোৱাৰ ফলত আপোনালোকৰ কেনে ধৰণৰ বেমাৰ হ'ব পাৰে বা কেনে ধৰণৰ কমপ্লিকেশন হ'ব পাৰে সেই বিষয়ে মই এই ভিডিঅ'ত ডিসকাস কৰিবলৈ আহিছো আৰু কোন মানুহবিলাকে বা কেনেকুৱা কন্ডিশনত আপোনালোকে ওৰেল কন্ট্ৰাসেপ্টিভ পিলটো লোৱা তো বহুত বেছি হাৰ্মফুল বা ডেঞ্জাৰাছ হ'ব পাৰে আপোনালোকৰ লাইফৰ কাৰণে এটা বলক ভিডিঅ'টো আৰম্ভ কৰো বহুত বেছি ইনফৰমেটিভ ভিডিঅ' হ'ব আপোনালোকে এই ভিডিঅ'টো বহুত বেছি মানুহলৈ শ্বেয়াৰ কৰক কাৰণ সকলোৰে এই ভিডিঅ'টো উপযোগী হোৱাটো দৰকাৰ আৰু এইখিনি কথা সকলোৱে জনাটো বহুত বেছি দৰকাৰ এটা বলক চাই থকা ভিডিঅ'টো সম্পূৰ্ণকৈ পোনপ্ৰথমে ওৰেল কন্ট্ৰাসেপ্টিভ পিল আপোনালোকে সাধাৰণতে কেনেকৈ লয় আমাৰ মালা এণ্ড মালা দি আপোনালোকে সাধাৰণতে ব্যৱহাৰ কৰে য'ত 28টা পিল থাকে আৰু 28টা পিলৰ 21টা পিল আপোনালোকৰ হৰমোনাল পিল বুলি কোৱা হয় যেটো হৰমোনাল পিল আপোনালোকে আপোনালোকৰ প্ৰেগনেন্সি বিভিন্ন কৰাৰ কাৰণে লয় আৰু তাৰ যেটা 7টা পিল বেলেগ কালাৰৰ পিল থাকে ওপৰত এই 7টা পিল হৈছে আপোনালোকৰ আইৰন টেবলেট আৰু সেই 7টা পিল খোৱাৰ সময়তে আপোনালোকৰ মাহেকিয়া সাইকেল বা ব্লিডিং হোৱা আৰম্ভ হয় বা মাহেকিয়া হয় আৰু 21 যেতিয়া খাই আছিল পিল কেইটা সেইখিনি সময়ত নহয় এতিয়া ওৰেল কন্ট্ৰাসেপ্টিভ পিল খোৱাৰ ফলত আপোনালোকৰ কি হ'ব পাৰে কমপ্লিকেশন বা বেমাৰ কি হ'ব পাৰে খোৱাৰ ফলত ফাৰ্স্ট হৈছে মেটাবলিক প্ৰবলেম মানে হৈছে আপোনালোকৰ ওৰেল কন্ট্ৰাসেপ্টিভ পিল খোৱাৰ ফলত আপোনালোকৰ যি obesity বা আপোনালোকৰ যি ওয়েটটো বহুত বেছি পৰিমাণে বঢ়া চান্স থাকে আৰু অসমীয়া ভাষা যদি আমি ক'ব যাওঁ শকত obesity মানে হৈছে শকত মানে আপোনালোকৰ যিখিনি ওয়েট বা ওজন থাকিব লাগে শৰীৰত তাতকৈ আপোনালোকৰ শৰীৰৰ ওজনটো বহুত বেছি পৰিমাণে বাঢ়ি যাব হেয়া হৈছে প্ৰধান মানে প্ৰথম কমপ্লিকেশন তাৰ পিছত আপোনালোকৰ হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে আৰু obesity পিছত আপোনালোকৰ হয় ডিসলিপিডেমিয়া তাৰ পিছত হয় আপোনালোকৰ কোলেষ্ট্ৰলটো বাঢ়ি যায় তাৰ পিছত যিবিলাক হাই ডেনসিটি লাইপোপ্ৰটিন থাকে হাই ডেনসিটি লাইপোপ্ৰটিন আমাৰ শৰীৰৰ কাৰণে বহুত বেছি পৰিমাণে ভাল হয় সেই HDL লেভেলটো আপোনালোকৰ কমি যায় আৰু সেইটো আমাৰ আসলতে বহুত বেছি পৰিমাণে দৰকাৰ হয় আমাৰ শৰীৰৰ কাৰণে যদি সেইটো আপোনালোকৰ নহয় তেতিয়া হলে আপোনালোকৰ হাই ব্লাড প্ৰেছাৰ হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায় আৰু এইখিনি হৈছে মেটাবলিক প্ৰবলেম কি কলো মই obesity হ'ব চান্স থাকে আৰু হাই ব্লাড প্ৰেছাৰ হোৱাৰ চান্স থাকে তাৰ পিছত আপোনালোকৰ ওয়েট obesity মানে হৈছে ওয়েট বেছি হোৱাৰ চান্স থাকিব তাৰ পিছত হাইপাৰলিপিডেমিয়া তাৰ পিছত আপোনালোকৰ HDL যেটো আপোনালোকৰ হাই ডেনসিটি লাইপোপ্ৰটিন হাই ডেনসিটি লাইপোপ্ৰটিনটো কমি যাব আপোনালোকৰ শৰীৰত আৰু কিছুমান কাৰ্ডিওভাস্কুলাৰ ৰিলেটেড প্ৰবলেম থাকে সেইবিলাক হৈছে হাইপাৰটেনশন মানে হাই ব্লাড প্ৰেছাৰ থাকিব তাৰ পিছত কোৰোনাৰী আৰ্টাৰী ডিজিজ মানে আপোনালোকৰ যিবিলাক আৰ্টাৰী বা ব্লাড ভেসেলস যি আপোনালোকৰ হাৰ্টক সাপ্লাই কৰে সেই সাপ্লাই কৰাৰ যিবিলাক ব্লাড ভেসেলস সেইবিলাকত অবষ্ট্ৰাকচন হোৱা আৰম্ভ হ'ব আৰু আপোনালোকৰ হাৰ্ট এটেক বা মায়োকাৰ্ডিয়াল ইনফেকচন হোৱা চান্সটো বহুত বেছি পৰিমাণে বাঢ়ি যায় তাৰ উপৰিও বিভিন্ন ধৰণৰ বেমাৰ যেনেকুৱা থ্ৰম্বোএম্বলিজম ডিপ ভেন থ্ৰম্বোসিস এইবিলাক বেলেগ ধৰণৰ বেমাৰবিলাক হ'ব পাৰে তাৰপিছত এম্বলিজম মানে হৈছে আপোনালোকৰ যি ব্লাড ভেসেলস এইবিলাক ব্লক হোৱা আৰম্ভ হয় বিভিন্ন ধৰণৰ মেকানিজম মানে এইবিলাক ব্লক হোৱা আৰম্ভ হয় এটো বুজাব যোৱাটো অসম্ভৱ হ'ব এই ভিডিঅ'টোত কাৰণ যেহেতু এই ভিডিঅ'টোৰ টপিকটো অলপ বেলেগ তাৰ পিছত আপোনালোকৰ ব্ৰেষ্ট কেন্সাৰ আৰু সাৰ্ভিক্স কেন্সাৰৰ যেটো চান্স এই চান্সটো বহুত বেছি পৰিমাণে বাঢ়ি যায় আপোনালোকৰ জৰায়ুৰ কেন্সাৰ আৰু ওভেৰিয়ান কেন্সাৰৰ চান্সটো কমি যায় ওৰেল কন্ট্ৰাসেপ্টিভ পিলে জৰায়ুৰ কেন্সাৰ আৰু এন্ডোমেট্ৰিয়াল কেন্সাৰৰ চান্সটো কমাই দিয়ে কিন্তু ব্ৰেষ্ট কেন্সাৰ আৰু সাৰ্ভিক্স কেন্সাৰৰ চান্সটো বহুত বেছি পৰিমাণে বাঢ়ি যায় তাৰ উপৰিও বিভিন্ন ধৰণৰ বেমাৰ যেনেকুৱা আপোনালোকৰ যিবিলাক ষ্টন বা ব্ৰেষ্ট বুলি কয় সেই ব্ৰেষ্টত আপোনালোকৰ ব্ৰেষ্টটো মানে টান ফিল হয় টান ফিল হয় আৰু ফুল হৈ থকা যেন লাগে এনেকুৱা লাগে যে ব্ৰেষ্টটো আপোনালোকৰ ফুল হৈ আছে কিবা বিহাই মাজে বিহাব আৰম্ভ হয় আৰু আপোনালোকে মানে আনকমফৰ্টেবল ফিল কৰি থাকে আনকমফৰ্টেবল ফিল কৰিব আপোনালোকৰ ষ্টনটোৰ সৈতে বা ব্ৰেষ্টটোত আৰু আপোনালোকৰ তাৰ উপৰিও ওয়েট গেইন হ'ব হেডেক মানে মূৰৰ বিষ হ'ব নাই
আৰু মাইগ্ৰেন হ'ব মাইগ্ৰেনৰ দৰে বেমাৰ মাইগ্ৰেন মানে হৈছে এনেকুৱা এটা মূৰৰ বিষ যেটো মানে অলপ সময় এইফালে থাকিব তাৰপিছত অলপ সময় পিছত এইফালে গুচি যাব মানে বিষটো মাথাৰ মূৰতে আপোনালোকৰ ঘূৰি থাকিব এনেকুৱা ধৰণৰ কিছুমান কমপ্লিকেশ্যন আপোনালোকে সাধাৰণতে অৰেল কনট্ৰাচেপ্টিভ পিল লোৱাৰ ফলত দেখিবলৈ পায় তাৰপিছত মই আপোনালোকক ক'ব বিচাৰিম যে অৰেল কনট্ৰাচেপ্টিভ পিল কি কোন ধৰণৰ মহিলাসকলে লোৱাটো অনুচিত আপোনালোকে এই যেটো অৰেল কনট্ৰাচেপ্টিভ পিল এইটো লোৱাটো অনুচিত যিবিলাক মানুহৰ বয়সটো 40 বছৰ ক্ৰছ কৰিছে তেওঁলোকে এই পিলটো কেতিয়াও নলব আপোনালোকৰ শৰীৰত বহুত বেছি পৰিমাণে হাৰ্ম হ'ব পাৰে আৰু ওপৰত আপোনালোকে যদি সিগাৰেট স্মোকিং কৰে আৰু আপোনালোকৰ বয়সটো 35 বছৰতকৈ ওপৰ হৈছে তেতিয়াহলে আপোনালোকে এই অৰেল কনট্ৰাচেপ্টিভ পিলটো নলব তাৰ পিছত যি আপোনালোকে গম পাইছে যে আপোনালোকৰ প্ৰেগনেন্সি হোৱা চান্সটো অলপ আছে বা প্ৰেগনেন্ট হৈছে প্ৰেগনেন্ট হোৱাৰ পিছত আপোনালোকে অৰেল কনট্ৰাচেপ্টিভ পিল কেতিয়াও নলব তাৰ পিছত আপোনালোকৰ যদি আনডায়াগন'জ বা গম নাপাকে আপোনালোকৰ ইউটেৰাইন ব্লিডিং হৈ থাকে বা আপোনালোকৰ ভেজিনেটিভ ব্লিডিং হৈ থাকে সেই সময়ত আপোনালোকে অৰেল কনট্ৰাচেপ্টিভ পিলটো নলব তাৰোপৰি আপোনালোকৰ যদি আগতে হিষ্ট্ৰী আছে যে থ্ৰম্বো এম্বলিজম হৈছে বা আপোনালোকৰ হাই ব্লাড প্ৰেছাৰ আছে বা ডায়েবেটিছ আছে বা ইপিলেপসি দৰে ইপিলেপসি দৰে বেমাৰ আছে বা সিজাৰ আছে তাৰপিছত আপোনালোকৰ যদি মূৰৰ বিষ আছে বা মাইগ্ৰেন আছে এইবিলাক যদি আপোনালোকে গম পাইছে যে আপোনালোকৰ এইবিলাক বেমাৰ আছে তেতিয়াহ'লে আপোনালোকৰ অৰেল কনট্ৰাচেপ্টিভ পিল কেতিয়াও নলব কাৰণ এইবিলাক বেমাৰ আপোনালোকৰ বেছি হৈ যোৱা চান্স থাকে অৰেল কনট্ৰাচেপ্টিভ পিল লোৱাৰ ফলত তো এইখিনি আছিল আপোনালোকৰ অৰেল কনট্ৰাচেপ্টিভ পিল লোৱাৰ ফলত আপোনালোকৰ কেনে ধৰণৰ কমপ্লিকেশ্যন বা প্ৰব্লেম হোৱা চান্স থাকে আৰু কোন ওমেন্স বা মহিলাসকলে অৰেল কনট্ৰাচেপ্টিভ পিলটো লোৱাটো অনুচিত বা ল'ব নালাগে সেই বিষয়ে মই এই ভিডিঅ'টোত লৈ আহিছিলোঁ আৰু এইখিনি আছিল থুলমূলকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ যদি ভাল পালে প্লিজ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু তলত যিটো ৰঙা বুটন আছে ছাবস্ক্ৰাইব বুটন সেইটো দবাই দিয়ক কাৰণ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বিভিন্ন ধৰণৰ হেল্থ ৰিলেটেড ইনফৰমেশ্যন পাই থাকিব বেমাৰ ৰিলেটেড বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ ৰিলেটেড আপোনালোকে ভিডিঅ'বিলাক মোৰ এই চেনেলটোৰ জৰিয়তে পাই থাকিব তো এইখিনি আছে আজি ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চালে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ